তিতাবৰ সন্তান অৰ্থাৎ বগাগাঁৱৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ জন্মদিনটো উদযাপন কৰি আমি ইয়াত প্ৰতিষ্ঠা লাভ কৰিম বুলি ভাবিলোঁ। সেইবাবে তেখেতৰ জন্মদিনটো আমি জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানত আমি উদযাপন কৰিবলৈ লৈছোঁ। আৰু সেইদিনাখন আমি পুৱাতে যি অনুষ্ঠান অনুষ্ঠিত হ'ব যে আমাৰ বগাগাঁও প্ৰাথমিক বিদ্যালয়ত যি তেখেতৰ এটা সৌধ আছে, সৌধত আমি বন্তি প্ৰজ্বলন কৰিম। তাৰ পাছত আমাৰ পৰৱৰ্তী কাৰ্যসূচীসমূহ চলিব যে কুহি উপসমিতি উদ্যোগত এখন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন হ'ব। সেই চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন হোৱাৰ আগত জুবিন গাৰ্গৰ প্ৰতি আমি শ্ৰদ্ধা জনাই সেই প্ৰথমতে আমি মায়াবিনী গীতেৰে আমি আৰম্ভ কৰিম। তেনে পৰৱৰ্তী সময়ত আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে, দিহানাম আছে আৰু সম্বৰ্ধনা অনুষ্ঠান আছে। আৰু আমি ভাবিছোঁ যে আমি সফল হ'ম বুলি ভাবিছোঁ যে সমূহ তিতাবৰ ৰাইজে আমাক সঁহাৰি জনাইছে। যে তিতাবৰ ৰাইজে আমাক এটা কথা কৈছে যে যজ্ঞেশ্বৰ শৰ্মাৰ যি সৃষ্টিৰাজি, সাহিত্যৰ সৃষ্টিৰাজি আছে, আমাৰ নৱপ্ৰজন্মই খুব সম্ভৱ পাহৰি গৈছে। আমাৰ তিতাবৰ মানুহে যজ্ঞেশ্বৰ শৰ্মা কোননো মোক এনেকুৱা ধৰণৰ এটা কথা সুধিবলৈ লৈছে। সেই ভাবিছোঁ যে যজ্ঞেশ্বৰ শৰ্মাক আমি পুনৰ তিতাবৰৰ ৰাইজ বা আমাৰ অসমৰ ৰাইজক আমি পুনৰ জনাই দিব বিচাৰিছোঁ যে আমাৰ হামদৈ পথাৰ উমাল বুকুত তেখেতৰ ডাঙৰ দীঘল হৈছে, যে বোকাৰ পৰশতে তেওঁলোকে ডাঙৰ হৈছে। আৰু সেই হামদৈ পথাৰ আমিও সন্তান হয়। আমি ভাবিছোঁ তেখেতক আমি জীয়াই ৰাখিব বিচাৰোঁ। যে যজ্ঞেশ্বৰ শৰ্মাৰ সৰগত য'তেই নাথাকক লাগিলে তাত আমাৰো তেজ আছে আৰু তেখেতৰ তেজ আমাৰ মাজতো আছে। আমি ভাবিছোঁ সাহিত্য কৰ্মৰ যোগেদি আমাৰ তিতাবৰীয়া ৰাইজে সফল হ'ব বুলি আমি কামনা কৰিছোঁ আৰু সকলো ৰাইজৰ সহায় সহযোগিতা একান্ত আমি কামনা কৰিছোঁ। অহা 7 ডিচেম্বৰ তাৰিখে আমাৰ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাদেৱৰ জন্মদিন উদযাপনৰ সম্পৰ্কত আমি তিতাবৰ দায়িত্বতে অনুষ্ঠানভাগ পাতিবলৈ আয়োজন কৰিছোঁ। আমি তিতাবৰৰ যিসমূহ সাহিত্য অনুৰাগী তেখেতসকলক মানে এই অনুষ্ঠানটোৰ জৰিয়তে আমি স্বীকৃতি দিব বিচাৰিছোঁ। আমি যজ্ঞেশ্বৰ শৰ্মাদেৱৰ জৰিয়তে আমি সেইদিনা পুৰণা তিতাবৰ শাখা সাহিত্য সভাই প্ৰথম আত্মপ্ৰকাশ কৰিম। আৰু অন্যান্য কাৰ্যসূচীৰ লগতে আমি এটা কাৰ্যসূচী ৰাখিছোঁ যে আমাৰ এই অঞ্চলৰ দুগৰাকী প্ৰয়াত বিশিষ্ট ব্যক্তিৰ নামত আমাৰ সোঁৱৰণি বঁটা প্ৰতি বছৰে প্ৰদান কৰাৰ আমি এটা সিদ্ধান্ত লৈছোঁ। প্ৰথমগৰাকী হৈছে প্ৰয়াত ভোলানাথ শৰ্মা সোঁৱৰণি বঁটা। তেখেতক আপোনালোকে সকলোৱে জানে যে নামচুঙি অৰুণোদয় মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি তেখেতে চৰকাৰী পেঞ্চন নোপোৱাকৈ অৱসৰ গ্ৰহণ কৰা এজন ব্যক্তি। আৰু ভোলানাথ শৰ্মা বুলি ক'লে তেখেত এজন সংগ্ৰামী ব্যক্তি। খাদ্য আন্দোলনৰ পৰা ভাষা আন্দোলন, শেহতীয়া অসম আন্দোলনলৈকে সকলো আন্দোলনৰ লগত জড়িত। আমি তেখেতৰ সোঁৱৰণত আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত হিতেশ্বৰ হাজৰিকাদেৱক এই বঁটাটি প্ৰদান কৰিব বিচাৰিছোঁ। এখেত তাঁতিগাঁৱৰে আমাৰ গোমতী দেৱী বালিকা বিদ্যালয়ৰ তেখেত সহকাৰী প্ৰধান শিক্ষক আছিল আৰু তেখেতো এগৰাকী সংগ্ৰামী ব্যক্তি আৰু তেখেত হ'ল প্ৰয়াত ভোলানাথ শৰ্মাৰ সহপাঠী। সেইটো এটা গৌৰৱ, একে সহপাঠী। গতিকে আমি তেখেতক এই বঁটাটি প্ৰদান কৰিবলৈ নিৰ্বাচিত কৰি আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু দ্বিতীয়গৰাকী প্ৰয়াত লক্ষ্মীনাথ কলিতা সোঁৱৰণি বঁটা। এই বঁটাটো হৈছে আমাৰ এই ব্যক্তিগৰাকী তাঁতিগাঁৱৰে আছিল, তথাপি কৰ্মসূত্ৰে পৰিয়ালটো বাহিৰত থাকে। আৰু এই বঁটাটো আমি দিবলৈ বিচাৰিছোঁ তিতাবৰ বগাগাঁৱৰ এগৰাকী প্ৰাক্তন শিক্ষক হিতেশ্বৰ ফুকনদেৱ। হিতেশ্বৰ ফুকনদেৱক আপোনালোকে জানে যথেষ্ট। তেখেতৰ এটা বিশেষত্ব যে তেখেতে কোনোদিন চাইকেলো চলোৱা নাই। গতিকে খোজকাঢ়ি কাঢ়িয়েই তেখেতৰ গোটেই কৰ্মজীৱন পাৰ কৰিলে। এনেধৰণৰ ব্যক্তিক আমি নিৰ্বাচিত কৰিছোঁ। তেখেত সাহিত্য অনুৰাগী, সমাজৰ কাৰণে যথেষ্ট অৱদান আছে। এই দুয়োগৰাকী ব্যক্তিক আমি এই বঁটাৰ কাৰণে নিৰ্বাচিত কৰি আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।